নমস্কাৰ আজি আমি নৱম শ্ৰেণীৰ অনুশীলনী 7.4 ৰ দুটা প্ৰশ্ন সমাধান কৰিম আৰু এটা ত্ৰিভুজৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম 7.4 ৰ যিকেইটা জ্যামিতিক সমস্যা আছে সেই সমস্যাকেইটা সমাধান কৰিবৰ কাৰণে প্ৰধানকৈ এটা আমি ত্ৰিভুজৰ ধৰ্ম বুজি পাব লাগিব বা মনত ৰাখিব লাগিব অৰ্থাৎ এই ধৰ্মটো হৈছে যিকোনো ত্ৰিভুজৰ ডাঙৰ কোণৰ বিপৰীত বাহুটো সদায় দীৰ্ঘতম বাহু হয় ত্ৰিভুজটোৰ ঠিক তেনেকৈ উল্টাকৈ ক'ব লাগিলে যেটো সৰু কোণৰ বিপৰীত বাহুটো আটাইতকৈ ছুটি বাহু হয় ত্ৰিভুজটোৰ গতিকে আমি যদি এটা ধৰি লও পি কিউ আৰ এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ তিনটা কোণ ক্ৰমে এটা আমি পি কোণটো 60 ডিগ্ৰী ধৰিলো কিউটো 80 ডিগ্ৰী ধৰিলো আৰু আৰ কোণটো 40 ডিগ্ৰী ধৰিলো অৰ্থাৎ আমি জানো যে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় গতিকে 60 + 40 100 100 + 80 180 এতিয়া এই তিনটা কোণ আমি তুলনা কৰিলে দেখা পাম 80 কোণটো আটাইতকৈ ডাঙৰ কোণ গতিকে 80 কোণৰ বিপৰীত ফালে যেটো বাহু আছে পি আৰ সেই পি আৰ বাহুডালে দুটা বাহুতকৈ ডাঙৰ হ'ব কেনেকৈ হ'ব যেনে প্ৰথমতে আমি লিখিব পাৰো যে এংগল কিউ গ্ৰেটাৰ দেন এংগল পি অৰ্থাৎ আমি লিখিব পাৰো যে কিউ কোণটো পি কোণতকৈ ডাঙৰ হয় গতিকে কি কোণৰ বিপৰীত বাহু হৈছে পি আৰ গতিকে পি আৰ বাহুডাল পি কোণৰ বিপৰীত বাহুতকৈ ডাঙৰ হ'ব পি কোণৰ বিপৰীত হৈছে কিউ আৰ বা কিউ আৰ বাহুতকৈ ডাঙৰ হ'ব সেইটো হৈছে ধৰ্ম ত্ৰিভুজটোৰ ঠিক তেনেকৈ এই কিউ কোণটো আৰ কোণতকৈ ডাঙৰ আমি লিখিব পাৰো যে এংগল কিউ গ্ৰেটাৰ দেন এংগল আৰ গতিকে কিউ বাহুৰ বিপৰীত বাহু আছিলে পি আৰ কিউ বাহুৰ বিপৰীত বাহু হৈছে পি আৰ বাহু গ্ৰেটাৰ দেন আৰ কোণৰ বিপৰীত বাহু আছিলে পি কিউতকৈ ডাঙৰ হ'ব গতিকে পি আৰ বাহুডাল যদি কিউ আৰতকৈ ডাঙৰ হয় পি আৰ বাহু যদি পি কিউতকৈ ডাঙৰ হয় তেতিয়াহ'লে পি আৰ বাহুডালে হ'ব এই ত্ৰিভুজটোৰ পি কিউ আৰ ত্ৰিভুজটোৰ দীৰ্ঘতম বাহু বা ওলোটাকৈ ভাবি চালে এই যে আটাইতকৈ সৰু কোণ আছিলে 40 ডিগ্ৰী বিপৰীতে আছে পি কিউ এই পি কিউ বাহুডালে হৈছে আটাইতকৈ ছুটি বাহু ত্ৰিভুজটোৰ গতিকে এই ধৰ্মৰ সহায়ত আমি এক নম্বৰ প্ৰশ্নটো বা ইয়াৰ লগত সংলগ্ন ৰাখি বাকি প্ৰশ্নবোৰ সমাধান কৰিব পাৰিম এক নম্বৰ প্ৰশ্নত আমাক কৈছিলে যে দেখুওৱা যে সমকোণী ত্ৰিভুজৰ কৰ্ণডালে হৈছে আটাইতকৈ দীৰ্ঘতম বাহু অৰ্থাৎ ABC সমকোণী ত্ৰিভুজৰ আমি B টো 90 ডিগ্ৰী ধৰি ললো আৰু B টো 90 ডিগ্ৰী হলে ইয়াৰ কৰ্ণ হ'ব AC ডালে হ'ব তাৰ কৰ্ণ গতিকে আমি প্ৰমাণ কৰিব লাগিব এই AC বাহুডালে আটাইতকৈ ডাঙৰ বাহু গতিকে আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী হ'ল গতিকে এই দুটা কোণ যোগ কৰিলে নিশ্চয় 90 ডিগ্ৰী হ'বই লাগিব কাৰণ এই দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হলে 90 + 90 180 ডিগ্ৰী হয় গতিকে আমি এইখিনিৰ পৰা এইটো কথা বুজি পালো যদি ত্ৰিভুজটোৰ বি কোণটো 90 ডিগ্ৰী হয় তেতিয়াহ'লে এ আৰু সি যোগ কৰিলে 90 ডিগ্ৰী হ'ব অৰ্থাৎ আমি লিখিব পাৰিম এতেকে এংগল এ প্লাছ এংগল সি সমান 90 ডিগ্ৰী যদি এ আৰু সি যোগ কৰিলে 90 ডিগ্ৰী হয় তেতিয়াহ'লে আমি এই দুটা কথাৰ পৰা আমি এটা কথা বুজি পালো যে বি কোণটো এ কোণতকৈ ডাঙৰ হ'ব বি কোণটো সি কোণতকৈ ডাঙৰ হ'ব কাৰণ এ আৰু সি যোগ কৰিলেহে 90 হয় বি অকলে 90 হয় গতিকে আমি লিখিব পাৰো এংগল বি গ্ৰেটাৰ দেন এংগল এ বি টো যদি এতকৈ ডাঙৰ হয় তেতিয়াহ'লে আমি কি লিখিব পাৰো বি কোণৰ বিপৰীত বাহু আছিলে বি কোণৰ বিপৰীত বাহু আছিলে এসি বাহু এই এসি বাহুডাল এ কোণৰ বিপৰীত বাহু আছিলে এ কোণৰ বিপৰীত বাহু আছিলে বিসিতকৈ ডাঙৰ হ'ব এইটো কথা আমি বুজি পালো এইটো আমি এক নম্বৰ দি থলো ঠিক তেনেকৈ আমি ক'ব পাৰো যে বি কোণটো সি কোণতকৈ ডাঙৰ হ'ব কাৰণ সি এ যোগ কৰিলেহে 90 ডিগ্ৰী হয় বি অকলে 90 ডিগ্ৰী গতিকে আমি লিখো যে বি কোণ গ্ৰেটাৰ দেন সি কোণ গতিকে বি কোণ যদি সি কোণতকৈ ডাঙৰ হয় তেতিয়াহ'লে বি কোণৰ বিপৰীত বাহু আছিলে এসি বাহুডাল নহ'লে লিখিলে হ'ব সি কোণৰ বিপৰীত বাহু আছিলে এবিতকৈ ডাঙৰ হ'ব গতিকে 1 আৰু 2 আমি যদি চাওঁ 1 আৰু 2 পৰা আমি কি পাওঁ এসি বাহুডাল বিসিতকৈ ডাঙৰ এসি বাহুডাল এবিতকৈ ডাঙৰ গতিকে আমি ক'ব পাৰো যে এসি কৰ্ণয় ত্ৰিভুজটোৰ দীৰ্ঘতম বাহু এবিসি ত্ৰিভুজৰ আমি এসি কৰ্ণ ধৰি লৈছিলো অৰ্থাৎ বি কোণটো 90 ডিগ্ৰী হোৱাৰ কাৰণে এসি ডাল কৰ্ণ হৈছিল গতিকে আমি এনেকৈ দেখুৱাই দিব পাৰো যে এসি কৰ্ণডালে হৈছে আটাইতকৈ দীৰ্ঘতম বাহু ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নলৈ যাওঁ 2 নম্বৰ প্ৰশ্নটো কৰিব চেষ্টা কৰিলে হ'ল 3 নম্বৰ প্ৰশ্নৰ ডায়াগ্ৰামটো মই ইয়াত আঁকি লৈছো 3 নম্বৰ প্ৰশ্নত দিয়া আছে দুটা কোণ সম্পৰ্ক দিয়া আছে দুটা কোণৰ সম্পৰ্কৰ পৰা আমাক দেখুৱাব দিছে প্ৰমাণ কৰিব দিছে এটা সত্য প্ৰমাণ কৰিব দিছে আমি 3 নম্বৰ প্ৰশ্নলৈ গৈছো 3 নম্বৰ প্ৰশ্নত আমাক প্ৰথমতে দিয়া আছে যে চিত্ৰত বি কোণটো এ কোণতকৈ সৰু বুলি কৈছে এই বি কোণটো এ কোণতকৈ সৰু বুলি দিয়া আছে প্ৰথম চিত্ৰত এংগল বি লেছ দেন এংগল এ এটা আমাক দিয়া আছে গতিকে আমি আমাৰ ত্ৰিভুজৰ ধৰ্মটোলৈ মনত পেলাব লাগিব সৰু কোণৰ বিপৰীত বাহু ত্ৰিভুজটোৰ আটাইতকৈ সৰু বাহু হয় আৰু ডাঙৰ কোণৰ বিপৰীত বাহুটো সদায় ডাঙৰ হয়
গতিকে বি কোণটো যদি এ কোণতকৈ ডাঙৰ হয় বি কোণৰ সৰু হয় তেতিয়াহ'লে বি কোণৰ বিপৰীতে থকা বাহুটো বি কোণৰ বিপৰীতে বাহু এই ইয়াৰ বিপৰীতে বাহুটো আছে ও এ বাহুডাল এতিকে আমি ইয়াৰ পৰা বুজি পাওঁ ও এ বাহুডাল কাটকৈ সৰু হ'ব এতকৈ কোন এতকৈ এ কোণৰ বিপৰীত বাহু আছিলে ও বিতকৈ সৰু হ'ব এটা আমি 1 নম্বৰ দি থলো ঠিক তেনেকৈ আকৌ দিয়া আছে এটা শৰ্ত দিয়া আছে যে এ কোণটো সি ডি কোণতকৈ সি কোণটো বি কোণতকৈ সৰু হয় এটা আমাক দিয়া আছে গতিকে ইয়াৰ পৰা আমি কি বুজি পাম সি কোণৰ বিপৰীত বাহু আছিলে এই সি কোণৰ বিপৰীত বাহু আছিলে OD বাহুডাল কাটকৈ হ'ব ডি কোণৰ বিপৰীত বাহুতকৈ সৰু হ'ব ডি কোণৰ বিপৰীত বাহু আছিলে OC বাহুতকৈ সৰু হ'ব এইটো আমি 2 নম্বৰ পালো এতিয়া আমি 1 আৰু 2 যদি যোগ কৰো তেতিয়া আমি কি পাওঁ 1 নম্বৰ যোগ 2 নম্বৰ কৰি দিম বাওফালেখিনি বাওফালে যোগ কৰিব লাগিব সোঁফালেখিনি সোঁফালে যোগ কৰিব লাগিব বাওফালে আছিলে OA ইয়াৰ বাওফালে আছিলে OD গতিকে OA OD লেছ দেন সোঁফালে আছিলে OB প্লাস ইয়াৰ সোঁফালে আছিলে OC এতিয়া ইয়াত যদি আমি চাওঁ OA আৰু OD যোগ কৰিলে কি হয় এইখিনি হৈছে OA এইখিনি হৈছে OD দুটা যোগ কৰিলে হ'ব কি AD হ'ব OA আৰু OD যোগ কৰিলে পাম আমি AD লেছ দেন OB প্লাস OC যোগ কৰিলে OB আৰু OC যদি যোগ কৰো আমি তেতিয়াহ'লে পাম BC অৰ্থাৎ AD বাহুডাল BC তকৈ সৰু হ'ব আৰু সেইটো আমাক প্ৰমাণ কৰিব দিছিলে দেখুৱা যে AD লেছ দেন BC এটা আমাৰ প্ৰমাণ আছিল গতিকে প্ৰমাণটো খুব সহজ খুব চুটি হয় কেৱল আমি মনত ৰাখিব লাগে ডাঙৰ কোণৰ বিপৰীত বাহু ডাঙৰ হয় সৰু কোণৰ বিপৰীত বাহু সৰু হয় ত্ৰিভুজৰ ক্ষেত্ৰত ধন্যবাদ